বিষয়ে মই জনা নাছিলোঁ, মোৰ মায়ে সোমাইছিলে। তেতিয়া মোৰো বিশ্বাস হোৱা নাছিলে এইবোৰনো কি। তাৰপিছত মই মাৰ পঢ়িও থাকোঁ, মাৰ মিটিং কৰি থকা শুনি থাকোঁ। শুনি যেনিবা মই চালোঁ, গুগলত চাৰ্চ কৰিও চালোঁ কম্পিউটাৰৰ বিষয়ে। ভাল লাগিলে কম্পিউটাৰ মই পৰীক্ষা দিলোঁ। পৰীক্ষা দি পেলাই মই এই কামটো কৰিম। তাৰপিছত আমাৰ প্ৰথমতে টুচিচি কৰা নাছিলোঁ। মায়ে প্ৰথম 1000 দিলে, তেনেকৈ কাম কৰি পেলাই টুচিচি কমপ্লিট কৰিলোঁ। টুচিচি কমপ্লিট কৰাৰ পাছত কেতিয়াবা মিটিঙত বহোঁ, মোৰ পঢ়াৰ কাৰণে অলপ প্ৰব্লেমো হয়। মাক কৈছোঁ তুমি কৰা, মই তোমাৰ লগত আছোঁ। নমস্কাৰ, মোৰ নাম দিব্যজ্যোতি দত্ত। মই এনেকৈ এদিন মানে মোবাইলটো চাই আছিলোঁ। চাই থাকোঁতে দেখিছোঁ বাইদেউ এগৰাকীয়ে এটা পষ্ট দিছে। তাৰপৰা মই তেখেতৰ জৰিয়তে ইয়াত বৰ্তমান এছিষ্টেণ্ট ছুপাৰভাইজাৰ হিচাপে জইন কৰিলোঁ। জইন হোৱাৰ পাছতে তাৰপিছতে টুচিচি কৰিব লাগিব বুলি যেতিয়া গম পালোঁ, টুচিচি কৰিবলৈ মই উদ্যম হোৱা তাৰপাছত আকৌ তেনেকৈ দিনকৈ মই টুচিচি কমপ্লিট কৰিলোঁ। কমপ্লিট কৰি তাৰপৰা মই ইয়াৰ পৰা কিছু প্ৰডাক্ট ল'লোঁ। প্ৰডাক্ট লোৱাৰ পাছতে মই যিখিনি প্ৰডাক্ট লৈছোঁ, মই প্ৰডাক্টখিনিও ব্যৱহাৰ কৰিছোঁ। প্ৰডাক্টখিনিৰ পৰা মই ভাল মানে উপকাৰ পাইছোঁ। বিশেষকৈ মোৰ যিটো ইয়াত যে দিছে টুথপেষ্টটো, মই সেই টুথপেষ্টটোৰ পৰা মানে এনেকুৱা